মই প্ৰথমতেই অসম লাইভৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ পৰিচালন সঞ্চালক নিপেন দাস ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ কিয়নো আজি ইমান ধুনীয়া এটা কাম তেখেতে কৰিছে অমৃত সংগীত সূৰ্য আমাৰ আটাইৰে মৰমৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত তেখেতে এখন ত্ৰিভাষিক কিতাপ উলিয়াইছে আৰু এইটো সবতকৈ সুখৰ কথা যে কিতাপখন মহাবিদ্যালয় বিশ্ববিদ্যালয় আৰু বিদ্যালয়সমূহক স্কুলসমূহক বিনামূলীয়াকৈ বিতৰণ কৰিছে এইটো এটা সবতকৈ ডাঙৰ কথা বিদ্যাদান যিটো বিদ্যাদান সবতকৈ ডাঙৰ দান আৰু তেখেতে গ্ৰন্থদান কৰিছে গ্ৰন্থদানটো আমাৰ কাৰণে সবৰে আকৰ্ষণীয় আৰু শলাগৰ পাত্ৰ তেওঁ অদূৰ ভৱিষ্যতেও তেখেতে এনে ধৰণৰ কাম কৰি যাওক মই আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা নিপেন দাস ডাঙৰীয়াৰ লগতে অসম লাইভৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মই প্ৰথমতেই অসম লাইভৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ পৰিচালন সঞ্চালক নিপেন দাস ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ কিয়নো আজি ইমান ধুনীয়া এটা কাম তেখেতে কৰিছে অমৃত সংগীত সূৰ্য আমাৰ আটাইৰে মৰমৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত তেখেতে এখন ত্ৰিভাষিক কিতাপ উলিয়াইছে আৰু এইটো সবতকৈ সুখৰ কথা যে কিতাপখন মহাবিদ্যালয় বিশ্ববিদ্যালয় আৰু বিদ্যালয়সমূহক স্কুলসমূহক বিনামূলীয়াকৈ বিতৰণ কৰিছে এইটো এটা সবতকৈ ডাঙৰ কথা বিদ্যাদান যিটো বিদ্যাদান সবতকৈ ডাঙৰ দান আৰু তেখেতে গ্ৰন্থদান কৰিছে গ্ৰন্থদানটো আমাৰ কাৰণে সবৰে আকৰ্ষণীয় আৰু শলাগৰ পাত্ৰ তেওঁ অদূৰ ভৱিষ্যতেও তেখেতে এনে ধৰণৰ কাম কৰি যাওক মই আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা নিপেন দাস ডাঙৰীয়াৰ লগতে অসম লাইভৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মই প্ৰথমতেই অসম লাইভৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ পৰিচালন সঞ্চালক নিপেন দাস ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ কিয়নো আজি ইমান ধুনীয়া এটা কাম তেখেতে কৰিছে অমৃত সংগীত সূৰ্য আমাৰ আটাইৰে মৰমৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত তেখেতে এখন ত্ৰিভাষিক কিতাপ উলিয়াইছে আৰু এইটো সবতকৈ সুখৰ কথা যে কিতাপখন মহাবিদ্যালয় বিশ্ববিদ্যালয় আৰু বিদ্যালয়সমূহক স্কুলসমূহক বিনামূলীয়াকৈ বিতৰণ কৰিছে এইটো এটা সবতকৈ ডাঙৰ কথা বিদ্যাদান যিটো বিদ্যাদান সবতকৈ ডাঙৰ দান আৰু তেখেতে গ্ৰন্থদান কৰিছে গ্ৰন্থদানটো আমাৰ কাৰণে সবৰে আকৰ্ষণীয় আৰু শলাগৰ পাত্ৰ তেওঁ অদূৰ ভৱিষ্যতেও তেখেতে এনে ধৰণৰ কাম কৰি যাওক মই আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা নিপেন দাস ডাঙৰীয়াৰ লগতে অসম লাইভৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ